নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যিসমূহ আগৰ বছৰসমূহত আহি থকা দেখা যায়। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি আমি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম কি? প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন যিকেইটা দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীসিংহ। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম আছিল লক্ষ্মীসিংহ। সকলোৱে মনত ৰাখিব। সকলোৱে কমেণ্ট কৰিব প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল, আৰম্ভ হৈছিল, সকলোৱে কমেণ্ট এটা কৰি জনাব। ইয়াৰ লগতে মনত ৰাখিব যে এই মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেৱ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল। কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল আৰু লগতে মনত ৰাখিব যে এই বিদ্ৰোহ ৩৬ বছৰ জুৰি চলিছিল। এই মোৱামৰীয়া বিদ্ৰোহ ৩৬ বছৰ ধৰি চলিছিল। তোমালোকে মনত ৰাখিবা এইসমূহ আৰু কমেণ্ট এটা কৰিবা যে এই বিদ্ৰোহ আৰম্ভ কেতিয়া হৈছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, আছাম এছ'চিয়েশ্যন কোন চনত গঠন হয়? আছাম এছ'চিয়েশ্যন কোন চনত গঠন হয় সুধিছে। ইয়াৰ যিকেইটা অপশ্যন দিছে এই অপশ্যনকেইটাৰ ভিতৰত কোনটো হয় সকলোৱে কমেণ্ট কৰা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1903 চনত। আছাম এছ'চিয়েশ্যন 1903 চনত গঠন হয়। আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল সকলোৱে কমেণ্ট এটা কৰি জনাবা। ইয়াৰ সভাপতি প্ৰথম কোন আছিল আৰু লগতে মনত ৰাখিবা যে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল মাণিক চন্দ্ৰ বৰুৱাই। মাণিক চন্দ্ৰ বৰুৱাই আছাম এছ'চিয়েশ্যন 1903 চনত গঠন কৰিছিল। সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, আহোম ৰজা জয়ধ্বজ সিংহই ঘিলাজাৰী ঘাটৰ সন্ধি অনুসৰি মোগলৰ হেৰামলৈ পঠোৱা নিজ কন্যাগৰাকীৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন যিকেইটা দিয়া আছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰমণী গাভৰু। ৰমণী গাভৰুক আহোমৰ ৰজা জয়ধ্বজ সিংহই নিজৰ কন্যা হয় ৰমণী গাভৰু, তাইক মোগলৰ হেৰামলৈ পঠাব লগা হৈছিল ঘিলাজাৰী সন্ধিৰ অনুসৰি। লগতে তোমালোকে মনত ৰাখিবা যে ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিলে 1663 চনত। 1663 চনত ঘিলাজাৰী ঘাটৰ সন্ধি হৈছিলে আৰু সেই সন্ধি অনুসৰি জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰুক মোগলৰ হেৰামলৈ পঠাব লগা হৈছিল। এইকেইটা মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি? নিজেই সিংহাসন ত্যাগ কৰি নিজৰ পত্নীক বহুওৱা আহোমৰ ৰজাজনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিৱসিংহ। শিৱসিংহই নিজৰ আসন ত্যাগ কৰি নিজৰ পত্নীক সেই সিংহাসনত বহুৱাইছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, আহোমসকলৰ বিবাহ পদ্ধতিক কি বোলা হয়? আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চকলং। চকলং পদ্ধতিক আহোমসকলৰ বিবাহ পদ্ধতি বুলি কোৱা হয়। মনত ৰাখিবা। এতিয়া আহিছোঁ আজিৰ পিছৰ কুৱেশ্যনটোলৈ। পিছৰ কুৱেশ্যনটো সুধিছে, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি? আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি সুধিছে। এই অপশ্যন দিছে যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইটাখুলি ৰণ। ইটাখুলি ৰণ হৈছে আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ। এইটো এক্সামত আহি থকা দেখা যায়। সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, অসমত মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰিছিল? অসমত মাটিৰ জৰীপ কাৰ্য প্ৰথমে কোনে কৰিছিল সুধিছে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহই। গদাধৰ সিংহই অসমত প্ৰথম মাটিৰ জৰীপ কাৰ্য আৰম্ভ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি সুধিছে। এই অপশ্যন দিছে কুমাৰ ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন, সুস্থিত বৰ্মন। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। লগতে মনত ৰাখিবা কুমাৰ ভাস্কৰ বৰ্মনৰ দিনতে চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। এইটো কুৱেশ্যন অহা দেখা যায় যে চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ দিনত অসমলৈ আহিছিল বুলি সোধা দেখা যায়। গতিকে সকলোৱে মনত ৰাখিব যে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনতে চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিলে। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল? হিউৱেন চাঙে কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শশাংক।
শশাংকক হিউৱেনচাঙে শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? আহোমসকলে অসমত কিমান বছৰ শাসন কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, প্ৰায় 600 বছৰ। আহোমসকলে প্ৰায় 600 বছৰ অসমত শাসন কৰিছিল। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? কোনে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চুহুংমুং। চুহুংমুঙে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। তেখেতে হৈছে প্ৰথম ৰজা যি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে চীনা পৰিব্ৰাজক হিউৱেনচাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল? চীনা পৰিব্ৰাজক হিউৱেনচাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল সুধিছে। এই অপশ্যনত দিছে ভাস্কৰ বৰ্মন, হৰ্ষবৰ্ধন, শশাংক, সমুদ্ৰ বৰ্মন। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক চীনা পৰিব্ৰাজক হিউৱেনচাঙে উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল। এতিয়া তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল সুধিছে। এই অপশ্যন যিকেইটাই দিয়া হৈছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1894 চনত 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। এতিয়া তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে হস্তি বিদ্যানৰ পুথিখনৰ লেখক কোন? হস্তি বিদ্যানৰ পুথিখনৰ লেখক কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইত হৈছে হস্তি বিদ্যানৰ পুথিখনৰ লেখক। সকলোৱে মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে বৰৰজা ফুলেশ্বৰীয়ে ক'ত পঢ়াশালী স্থাপন কৰিছিল? বৰৰজা ফুলেশ্বৰীয়ে ক'ত পঢ়াশালী স্থাপন কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰংপুৰত। বৰৰজা ফুলেশ্বৰীয়ে ৰংপুৰত পঢ়াশালী স্থাপন কৰিছিল। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন? বৰবৰুৱা পদত অধিষ্ঠিত হোৱা প্ৰথম ব্যক্তিজন কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মোমাই তামুলী। মোমাই তামুলী বৰবৰুৱা হৈছে বৰবৰুৱা পদত অধিষ্ঠিত প্ৰথমজন ব্যক্তি। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম বিষয়াজনৰ নাম কি? অসমলৈ মানসেনা কোনজন আহোম বিষয়ে আনিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বদন বৰফুকন। বদনয়ে অসমলৈ মান আনিছিল বুলি কোৱা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বদন বৰফুকন। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আহোম ৰাজকোঁৱৰৰ নাম কি? কোনে প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে বৰফুকন পদত নিযুক্ত হোৱা অসমৰ প্ৰথমগৰাকী সেনাপতি কোন? বৰফুকন পদত নিযুক্ত হোৱা অসমৰ প্ৰথমগৰাকী সেনাপতি কোন সুধিছে। ইয়াত অপশ্যনত দিছে যিকেইটাই দিছে সেইকেইটাৰ ভিতৰত কোনটো হয় কমেণ্ট কৰা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লাঙি পানীশিয়া বৰফুকন। লাঙি পানীশিয়া বৰফুকন হৈছে বৰফুকন পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী সেনাপতি। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন? অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন সুধিছে। ইয়াৰ অপশ্যনকেইটা যিকেইটা দিয়া হৈছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মালতী মেম। মালতী মেম হৈছে অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে আহোমৰ শেষ ৰজাজনৰ নাম কি? আহোমৰ শেষ ৰজাজনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ হৈছে আহোমৰ শেষ ৰজা। লগতে মনে ৰাখিব আহোমৰ শেষ ৰাজধানী ক'ত আছিল বুলি সুধিলে ইয়াৰ উত্তৰ হ'ব যোৰহাট। যোৰহাট হৈছে আহোমৰ শেষ ৰাজধানী। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে 42ৰ আন্দোলনত ব্ৰহ্মপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? 42ৰ আন্দোলনত ব্ৰহ্মপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভোগেশ্বৰী ফুকননী। ভোগেশ্বৰী ফুকননী হৈছে 42ৰ আন্দোলনত ব্ৰহ্মপুৰত শ্বহীদ হোৱা মহিলা। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল?
অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰুণৰাম ফুকন তৰুণৰাম ফুকন হৈছে অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ৪২ৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়া ব্যক্তিজন কোন ৪২ৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়া ব্যক্তিজন কোন সুধিছে ইয়াৰ অপশ্যন যিকেইটা দিয়া হৈছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুশল কোঁৱৰ হৈছে ৪২ৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া প্ৰথমজন অসমীয়া ব্যক্তি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰিব যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যনে সুধিছে মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল সুধিছে ইয়াৰ অপশ্যন দিছে 1921 চনত 1923 চনত 1925 চনত 1927 চনত এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ আজি শেষৰ কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো সকলোৱে কমেণ্ট কৰি জনাব আশা কৰোঁ সকলোৱে শুদ্ধ উত্তৰ দিব ইয়াৰ কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল সুধিছে ইয়াৰ অপশ্যন দিছে মোমাই তামুলী বৰবৰুৱা গোমধৰ কোঁৱৰ লাঙি গদাপানী লাচিত বৰফুকন এই অপশ্যনকেইটাৰ ভিতৰত কোনটো হয় সকলোৱে কমেণ্ট কৰি জনাব ইয়াৰ শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল এইটো সকলোৱে কমেণ্ট কৰিব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব যিসকলে ভাল পালে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ